নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিঅ'টি লৈ আকৌ আহিছো আৰু আজিৰ ভিডিঅ'টিত আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 8 আমি আলোচনা কৰি আছিলো আগৰ ভিডিঅ'বোৰত আমি এই পাঠটিৰ 5টা অংশ আলোচনা কৰিছো ছাত্ৰ-ছাত্ৰীসকল আজি এই পাঠটিৰ 6 নম্বৰ তথা অন্তিমটো অংশলৈ মই আহিছো ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটিৰ আগৰ অংশবোৰত আমি কি পাইছিলো যে হৰপ্পাৰ লোকসকলৰ নগৰ ব্যৱস্থা ৰাস্তা ঘাট তেখেতসকলৰ সুপৰিকল্পিত নগৰ ব্যৱস্থা ধৰ্মীয় বিশ্বাস চিল মোহৰ আদিৰ বিষয়ে আমি আলোচনা কৰিছিলো ছাত্ৰ-ছাত্ৰীসকল এই অংশটিত আমি আলোচনা কৰিম যে হৰপ্পা সভ্যতাৰ লাহে লাহে কেনেকৈ পতন হৈছিল বা পতনৰ কাৰণসমূহ কি আছিল এই বিষয়ে আজিৰ এই অংশটিত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আহাচোন ভিডিঅ'টি আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰীসকল আমি আজি মূলত পঢ়িম যে এই যে হৰপ্পা সভ্যতা ইমান সুন্দৰ সুপৰিকল্পিত সভ্যতা সেই সময়ৰ আজিৰ পৰা কিমান হাজাৰ বছৰ আগৰ ইমান উন্নত সভ্যতাটোৰ এদিন পতন ঘটিছিল আৰু এই পতননো কিয় ঘটিছিল ইয়াৰ নিশ্চয় কিবা কাৰণ আছিল নহয়নে ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি আলোচনা কৰো হৰপ্পা সভ্যতাৰ পতন খ্ৰীষ্টপূৰ্ব 1500 মানৰ পৰা হৰপ্পা সভ্যতাৰ পতন আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয় ছাত্ৰ-ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব মনত ৰাখিবা খ্ৰীষ্টপূৰ্ব কিমানৰ পৰা প্ৰায় 1500 মানৰ পৰাই সেই উন্নত নগৰ সভ্যতা হৰপ্পা সভ্যতাৰ পতন আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হৈছে ইয়াৰ মূল কাৰণ এতিয়াও জনা হোৱা নাই যদিও এই ক্ষেত্ৰত নানা পণ্ডিতে নানা যুক্তি আগবঢ়াইছে আৰু যে এই ইমান উন্নত হৰপ্পাৰ সভ্যতাৰ যে পতন হৈছিল ইয়াৰ মূল কাৰণবোৰ যদিও জনা হোৱা নাই কিন্তু কিছুমান কাৰণ বা কিছুমান যুক্তি পণ্ডিতসকলে আগবঢ়াইছে যাৰ পৰা আমি গম পাওঁ যে হৰপ্পা সভ্যতাৰ কিয় পতন হৈছিল আৰু এই কাৰণসমূহনো কি আছিল আহাচোন আমি আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল হৰপ্পা সভ্যতাৰ পতনৰ কেইটামান উল্লেখযোগ্য কাৰণ ইয়াতে দিছে ক নম্বৰ দিছে ভূমিকম্প অথবা বানপানীৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগ ছাত্ৰ-ছাত্ৰীসকল হৰপ্পাৰ সেই উন্নত মানৰ নগৰ সভ্যতাৰ পতন হোৱাৰ এটা কাৰণ হিচাপে পণ্ডিতসকলে যুক্তি দেখুৱাইছে যে সেই সময়ত হয়তো ডাঙৰ ভূমিকম্প বা ডাঙৰ বানপানী আহিছিল যাৰ ফলত হৰপ্পাৰ নগৰসমূহ ধ্বংস হৈছিল 2 নম্বৰ কাৰণ বা খ নম্বৰ কাৰণ দেখুৱাইছে জনসংখ্যা বৃদ্ধি আৰু সীমিত সম্পদে লাহে লাহে আৰ্থিকভাৱে জুৰুলা কৰা পৰিস্থিতি হৈছিল ছাত্ৰ-ছাত্ৰীসকল লাহে লাহে হৰপ্পাত কি হৈছিল জনসংখ্যা বৃদ্ধি হৈছিল আৰু জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে সম্পদসমূহ সীমিত হৈ গৈছিল যাৰ ফলত তেখেতসকল হয়তো আৰ্থিকভাৱে জুৰুলা হৈছিল আৰু লাহে লাহে হৰপ্পাৰ সেই উন্নত নগৰীয়া সভ্যতাৰ পতন আৰম্ভ হৈছিল এটো এটা কাৰণ বুলি পণ্ডিতসকলে কৈছে গ নম্বৰ বা 3 নম্বৰ কাৰণ হিচাপে দেখুৱাইছে যে সিন্ধু নদীয়ে গতি সলাই খেতি পথাৰ বিনষ্ট কৰিছিল ছাত্ৰ-ছাত্ৰীসকল আমি আটায়ে জানো যে হৰপ্পাখন আছিল সিন্ধু নদীৰ পাৰত গঢ়ি উঠা এখন চহৰ আৰু এইটো হৈছে নৈপৰীয়া সভ্যতা সিন্ধু নদীয়ে হয়তো কোনোবা সময়ত কি হৈছিল আমি আটায়ে জানো যে নৈবোৰে গতি পথ সলাই থাকে সিন্ধু নদীয়েও তেনেকুৱাকে হয়তো গতি পথ সলাই খেতি পথাৰসমূহ বিনষ্ট কৰিছিল ফলত কি হৈছিল লাহে লাহে হৰপ্পা সভ্যতাৰ পতন আৰম্ভ হৈছিল ঘ নম্বৰ কাৰণ বা 4 নম্বৰ কাৰণ হিচাপে ক'ব পাৰি প্ৰাকৃতিক কাৰণত হোৱা জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ অঞ্চলটোৰ মাটিৰ গুণাগুণ নষ্ট কৰিছিল
প্ৰাকৃতিক কাৰণত হয়তো জলবায়ুৰ পৰিৱৰ্তন হৈছিল আৰু সেই জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে মাটিৰ গুণাগুণ নষ্ট হৈছিল আৰু মাটিৰ গুণাগুণ নষ্ট হ'লে ছাত্ৰ ছাত্ৰীসকল কি হ'ব তাত খেতি নহ'ব খেতি বেয়া হ'ব আৰু ফলত এনেকুৱা কাৰণত লাহে লাহে কি হৈছিলে হৰপ্পা সভ্যতাৰ পতন আৰম্ভ হৈছিলে আৰু 5 নম্বৰ বা 9 নম্বৰ কাৰণ হিচাপে পণ্ডিতসকলে কৈ গৈছে যে বহিৰাগত শক্তিৰ আক্ৰমণ কোনোবা হয়তো বহিৰাগত শক্তিয়ে সেই সময়ত আক্ৰমণ কৰিছিল যাৰ ফলত হৰপ্পা সভ্যতাৰ পতন ঘটিছিল এনেদৰে পণ্ডিতসকলে আমাক প্ৰায় 5টা কাৰণ আমাক দেখুৱাইছে আৰু এনেকুৱা কাৰণতে হয়তো হৰপ্পাৰ সেই উন্নত নগৰীয়া সভ্যতা পতন হৈছিলে বা পতন আৰম্ভ হৈছিলে প্ৰাচীন সভ্যতাসমূহে আমাক সেই কালৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ মাজৰ সম্পৰ্কৰ আভাস দিয়ে ছাত্ৰ ছাত্ৰীসকল এই যে প্ৰাচীন সভ্যতাসমূহ আৰু সেই সভ্যতাসমূহে আমাক কি আভাস দিয়ে প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ মাজৰ সম্পৰ্ক সেই বিষয়ে আমাক আভাস দিয়ে কিহে দিয়ে ছাত্ৰ ছাত্ৰীসকল প্ৰাচীন এই সভ্যতাসমূহে ইতিহাসৰ একোটা বিশেষ কালত একোখন বিশেষ ঠাইত মানুহ কেনেকৈ উন্নতিৰ শিখৰত উঠিছিল আৰু পৰৱৰ্তী কালত কেনেকৈ মানুহৰ পতন ঘটিছিল তাক জনাৰো সুযোগ দিয়ে ছাত্ৰ ছাত্ৰীসকল হৰপ্পা সভ্যতাৰ বিষয়ে যদি আমি অধ্যয়ন কৰোঁ আমি দেখিছো যে তেখেতসকলে কেনেকৈ সভ্যতাৰ উন্নত শিখৰত আৰোহণ কৰি কেনেকৈ পতন ঘটিছিল এই কথা জনাৰ আমাক সুযোগ আমাক এনেকুৱা ধৰণৰ সভ্যতাবোৰে দিয়ে আমি দেখিছো যে তেখেতসকলে কেনেকৈ উন্নত জীৱন যাপন কৰি শেষত লাহে লাহে কেনেকৈ পতন আৰম্ভ হৈছিলে সেই কথাখিনি আমি পঢ়ি এই পাঠটোৰ পৰা বুজিছো গতিকে আমি এনেকুৱা সভ্যতাৰ অধ্যয়নৰ দ্বাৰা আমি এই কথাবোৰ আমি শিকিব পাৰোঁ হৰপ্পাৰ দৰে প্ৰাচীন সভ্যতাসমূহত প্ৰচলিত নগৰ পৰিকল্পনা হস্তশিল্পৰ বিকাশ কৃষি ব্যৱস্থা আদিৰ পৰা আজিও আমাৰ বহুতো শিকিবলগীয়া আছে ছাত্ৰ ছাত্ৰীসকল হৰপ্পা আজিৰ পৰা হাজাৰ বছৰৰ আগতে গঢ়ি উঠা এটা সভ্যতা আৰু সেই সভ্যতাৰ পৰা আমি কি শিকিছো সেই সময়তে তেখেতসকলৰ সুপৰিকল্পিত নগৰ ব্যৱস্থা বা নগৰ পৰিকল্পনা তেখেতসকলৰ হস্তশিল্পৰ বিকাশ বা তেখেতসকলৰ কৃষিৰ ব্যৱস্থা এইবোৰৰ পৰা আমি কি কৰিব পাৰোঁ আমি বহু কথা আমি এতিয়াও শিকিবলগীয়া আছে আৰু সেয়েহে আমি এনেকুৱা সভ্যতাবোৰ আমি অধ্যয়ন কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল আমি এটা কথা জানি লওঁ আহাচোন তোমালোকক কৈছে যে মেঘালয়ীয় যুগৰ বিষয়ে আমি অকমান জানি লওঁ আহাচোন ইয়াতে ছাত্ৰ ছাত্ৰীসকল প্ৰায় 4200 বছৰ পূৰ্বে পৃথিৱীৰ বুৰঞ্জীত মেঘালয়ীয় যুগ বুলি অভিহিত কৰা হয় বা মেঘালয়ৰ যুগটো হৈছে মেঘালয়ীয় যুগ ছাত্ৰ ছাত্ৰীসকল কেতিয়া 4200 বছৰ পূৰ্বে 4200 বছৰ পূৰ্বে পৃথিৱীৰ বুৰঞ্জীত সেই সময়খিনি কি বুলি কৈছিলে মেঘালয়ীয় যুগ আৰু এইটো আছিলে একেবাৰে শেষৰটো যুগ আৰম্ভ হৈছিল বুলি ক'ব পাৰি সেই সময়খিনিত আৰু সেই যুগটোৰ নাম আছিলে ছাত্ৰ ছাত্ৰীসকল মেঘালয়ীয় যুগ এই যুগত পৃথিৱী নামৰ গ্ৰহটোত উল্লেখযোগ্য ধৰণৰ জলবায়ুৰ পৰিৱৰ্তন হৈছিল ছাত্ৰ ছাত্ৰীসকল সেই সময়খিনি মানে মেঘালয়ীয় যুগৰ সেই সময়খিনিত পৃথিৱী নামৰ আমাৰ এই গ্ৰহটোত কি হৈছিলে উল্লেখযোগ্য ধৰণৰ জলবায়ুৰ পৰিৱৰ্তন হৈছিল বুলি কোৱা হৈছে কোনখিনি সময়ত ছাত্ৰ ছাত্ৰীসকল মেঘালয়ীয় যুগৰ সেই সময়খিনি আৰু আমি পালো যে পৃথিৱীত কি হৈছিলে জলবায়ুৰ পৰিৱৰ্তন হৈছিলে আৰু কেনে পৰিৱৰ্তন হৈছিলে যে ইয়াৰ ভিতৰত আছিলে ভয়াবহ খৰাং অৱস্থা আছিল অন্যতম প্ৰধান পৰিঘটনা মানে খৰাং মানে ছাত্ৰ ছাত্ৰীসকল কি হয় বৰষুণ নিদিয়া অৱস্থা শুকান অৱস্থাটোকে খৰাং বুলি ক'ব পাৰি আৰু সেই সময়ত আমি পাইছো যে আমাৰ এই গ্ৰহটিত কি হৈছিলে জলবায়ুৰ উল্লেখযোগ্য পৰিৱৰ্তন হৈছিলে তাৰ ভিতৰত এটা হৈছে খৰাং অৱস্থা হৈছিলে খৰাং মানে শুকান
পানী নোহোৱা অৱস্থা, বৰষুণ নোহোৱা অৱস্থা, শুকাই যোৱা, চাৰিওফালে শুকাই যোৱা অৱস্থাটো খৰাং বুলি কয়। আৰু সেই সময়ত এনেকুৱা অৱস্থাৰ হৈছিলে, যাৰ ফলত সিন্ধু উপত্যকা, মেছপটেমিয়া, ইজিপ্তীয় আদি সভ্যতাৰ বিশেষ ক্ষতি হৈছিলে ছাত্ৰ-ছাত্ৰীসকল। আৰু সেই সময়ত হয়তো কি হৈ আছিলে, হৰপ্পা সভ্যতা বা মেছপটেমিয়া সভ্যতা, ইজিপ্তীয় সভ্যতা এইবোৰ চলি আছিলে। আৰু সেই খৰাঙৰ সময়খিনিতে হয়তো এই সভ্যতাসমূহ কি হৈছিলে, বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছিলে। কাৰণ আমি পালো যে সেই সময়ত কি হৈছিলে, আমাৰ পৃথিৱীত জলবায়ুৰ বিশেষ পৰিৱৰ্তন হৈছিল। কোনখিনি সময়ত ছাত্ৰ-ছাত্ৰীসকল, মেঘালয়ীয় যুগৰ এই সময়খিনিত। এনে খৰাং অৱস্থাই বহুতো প্ৰাচীন সংস্কৃতিৰ সমাপ্তি ঘটাইছিল আৰু মানুহক নতুন জীৱন প্ৰণালী গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। ছাত্ৰ-ছাত্ৰীসকল, এই যে খৰাং অৱস্থাৰ যে সৃষ্টি হৈছিলে, খৰাং অৱস্থাৰ সৃষ্টি হোৱাই বা সেই খৰাং অৱস্থাই কি কৰিছিল, বহু প্ৰাচীন সংস্কৃতিৰ সমাপ্তি ঘটাইছিল আৰু মানুহক নতুন জীৱন প্ৰণালী গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। মানুহে যিহেতু পৰিৱেশৰ লগতে থাকে, পৰিৱেশৰ পৰাই শিকে আৰু পৰিৱেশৰ লগতে কি কৰে, জীৱন প্ৰণালীও মানুহে পৰিৱেশৰ লগত সামঞ্জস্য ৰাখি গ্ৰহণ কৰে। আৰু যেতিয়া প্ৰাকৃতিক পৰিৱৰ্তন হয়, আমাৰ মানুহৰো জীৱন প্ৰণালীৰ পৰিৱৰ্তন হয়। আৰু এনে পৰিৱৰ্তনে কি কৰিছিলে, আমাৰ লোকসকলক জীৱন প্ৰণালী সলনি কৰিবলৈ বাধ্য কৰাইছিল। মেঘালয়ীয় যুগটি, এই যুগটো হৈছে প্ৰায় 11,700 বছৰ পূৰ্বে আৰম্ভ হোৱা, 11,700 বছৰ পূৰ্বে আৰম্ভ হোৱা হলোচিন যুগৰে এটা অংশ। কিহৰ অংশ ছাত্ৰ-ছাত্ৰীসকল? হলোচিন নামৰ যুগৰ অংশ। কোনটো? এই মেঘালয়ীয় যুগটো। আৰু হলোচিন নামৰ যুগটো আৰম্ভ হৈছিলে 11,700 বছৰ পূৰ্বে। বিজ্ঞানীসকলে গুহাৰ ভিতৰৰ প্ৰাচীন স্টেলাক্টাইট আৰু স্টেলাগমাইট, ছাত্ৰ-ছাত্ৰীসকল, বিজ্ঞানীসকলে কি কৰিছিল, গুহাৰ ভিতৰৰ প্ৰাচীন স্টেলাক্টাইট আৰু স্টেলাগমাইট অধ্যয়ন কৰি এই যুগৰ অস্তিত্ব নিৰ্ধাৰণ কৰিছিল। গুহাৰ ভিতৰত উদ্ধাৰ হোৱা স্টেলাক্টাইট আৰু স্টেলাগমাইটবোৰ অধ্যয়ন কৰি বিজ্ঞানীসকলে এই যুগৰ অস্তিত্বটো কি কৰিছিল, নিৰ্ধাৰণ কৰিছিল। এনে অধ্যয়নে প্ৰাচীন কালত ঘটা জলবায়ুৰ পৰিৱৰ্তনৰ সাক্ষ্য দিয়ে আৰু বিজ্ঞানীসকলে সেই অধ্যয়ন কৰি গম পাইছিলে যে সেই প্ৰাচীন সময়ত কি হৈছিলে, জলবায়ুৰ পৰিৱৰ্তন ঘটিছিল। আৰু তেনেকুৱা অধ্যয়নে কি কৰে, জলবায়ু পৰিৱৰ্তনৰ সাক্ষ্য বহন কৰে আৰু ইতিহাসবিদসকলে তাৰ পৰাই এই তথ্য সংগ্ৰহ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, সেয়া আছিল মেঘালয়ীয় যুগৰ বিষয়ে। আৰু আমি এই পাঠটিৰ অন্তিম ভাগত উপনীত হৈছো। আৰু অন্তিম ভাগটো শেষ কৰাৰ আগতে আমি এই গোটেই পাঠটিৰ এখন ধাৰণা চিত্ৰ তোমালোকক ইয়াতে প্ৰদৰ্শন কৰিছো। কনচেপ্ট মেপ বা ধাৰণা চিত্ৰ। আমি এই পাঠটিত কি কি পালো? আমি পাইছিলো সভ্যতাৰ বিষয়ে। সভ্যতাৰ পিছত আমি নৈপৰীয়া সভ্যতা, মানে নৈৰ পাৰত গঢ়ি উঠা সভ্যতাসমূহৰ বিষয়ে আমি পাইছো। আৰু নৈপৰীয়া সভ্যতাসমূহ কেইটামান আমি পাইছিলো, সেইকেইটা আছিলে মেছপটেমিয়া, হৰপ্পা। ছাত্ৰ-ছাত্ৰীসকল, কি কি আছিলে? মেছপটেমিয়া আছিলে, হৰপ্পা আছিলে, মিছৰীয় সভ্যতা আছিলে আৰু চীনা সভ্যতা। এই সভ্যতা কেইটা ছাত্ৰ-ছাত্ৰীসকল নদীৰ পাৰত গঢ় লৈ উঠিছিল আৰু সেই কাৰণে এনে সভ্যতাবোৰক নৈপৰীয়া সভ্যতা বুলি কোৱা হয়। আৰু আমি ইয়াতে কি পঢ়িছো? মূলতঃ আমি এই পাঠটিত হৰপ্পা সভ্যতাৰ বিষয়ে পঢ়িছো। আমি কি কি পঢ়িছো হৰপ্পা সভ্যতাৰ? হৰপ্পা সভ্যতাৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, জল নিষ্কাশন প্ৰক্ৰিয়া, জীৱিকা, বাণিজ্য, ধৰ্মীয় বিশ্বাস, চিলমোহৰ, ভাষা আৰু লিপি আৰু পতনৰ কাৰণ। আমি মূলতঃ এই পাঠটিত ছাত্ৰ-ছাত্ৰীসকল হৰপ্পা সভ্যতাৰ নগৰ ব্যৱস্থা, জল নিষ্কাশন ব্যৱস্থা, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদিৰ বিষয়ে পঢ়িলো। আৰু হৰপ্পা সভ্যতানো কেনেকৈ কিয় পতন ঘটিছিল সেই বিষয়ে আমি এই পাঠটিত পঢ়িছো। আৰু তোমালোকক এই মানচিত্ৰখনৰ জৰিয়তে গোটেই পাঠটিৰ তোমালোকক এটা ধাৰণা দিছে। আৰু সেয়েহে এইখন হৈছে ধাৰণা
চিত্ৰ বা কনসেপ্ট মেপ ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠটি শেষ কৰাৰ আগতে তোমালোকৰ লগত দুটা মূল্যায়ন আলোচনা কৰিম আৰু মূল্যায়ন দুটা আজি তোমালোকলৈ মই লৈ আহিছো খালি ঠাই পূৰ কৰা হিচাপে আহাচোন চাও খ্ৰীষ্টপূৰ্ব ডেছ মানৰ পৰা হৰপ্পা সভ্যতাৰ পতন আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয় ছাত্ৰ ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব 1500 মানৰ পৰা হৰপ্পা সভ্যতাৰ পতন হোৱা বুলি ধাৰণা কৰা হয় ছাত্ৰ ছাত্ৰীসকল আৰু এটা খালি ঠাই পূৰ কৰা তোমালোকৰ বাবে লৈ আহিছো মই হেতু হৈছে মেঘালয়ীয় যুগটো প্ৰায় 11700 বছৰ পূৰ্বে আৰম্ভ হোৱা ডেছ যুগৰ এটা অংশ ছাত্ৰ ছাত্ৰীসকল মেঘালয়ীয় যুগটো হৈছে 11700 বছৰ পূৰ্বে আৰম্ভ হোৱা হলোচিন ছাত্ৰ ছাত্ৰীসকল হলোচিন যুগৰ এটা অংশ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠটিৰ ইমানতে অন্ত পৰিল আকৌ এটি নতুন পাঠ লৈ মই তোমালোকৰ মাজলৈ আহিম আজিলৈ এৰিছো ধন্যবাদ